নমস্কাৰ মই বন্দিতাৰ আপুনি চাই আছে DY365 ডিজিটেল এনআৰসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এনআৰসিত নাম থাকিলে কোনো ব্যক্তি 100% ভাৰতীয় নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এনআৰসি কোনো ব্যক্তিৰ বাবে সেফগাৰ্ড নহয় এনআৰসিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হ'ব বহিষ্কাৰ এই বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে সবিশেষ জনা এনআৰসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে বহু কথা কৈছে এনআৰসিত নাম থাকিলে কোনো ব্যক্তি 100% ভাৰতীয় নহয় এই কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনআৰসি কোনো ব্যক্তিৰ বাবে সেফগাৰ্ড নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে এনআৰসি সন্দৰ্ভত বৃহৎ মন্তব্য এনআৰসিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হ'ব বহিষ্কাৰ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ব্যক্তিগৰাকীয়ে দাবী কৰিব পাৰে যে মোৰ নাম এনআৰসিত আছে কিন্তু এনআৰসিত নাম থকা মানেই আসলতে বিদেশী নহয় এনে নহয় বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই ল'ব চূড়ান্ত সিদ্ধান্ত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰসিক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ এটা বৃহৎ প্ৰতিক্ৰিয়া আমি লাভ কৰিছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ ঘোষণা কৰিছে এনআৰসি সন্দৰ্ভত এনআৰসিত নাম থাকিলে 100% কোনো লোক ভাৰতীয় নহয় বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা এনআৰসি কোনো ব্যক্তিৰ বাবে সেফগাৰ্ডো নহয় এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ কৈছে এনআৰসিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হ'ব বহিষ্কাৰ গতিকে এনআৰসি সেফগাৰ্ড নহয় এনআৰসিত নাম থাকিলে 100% ভাৰতীয় নহয় কেৱল ব্যক্তিজনে দাবী কৰিব পাৰে যে মোৰ নাম এনআৰসিত আছে এনে ধৰণৰ কথা এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই ল'ব চূড়ান্ত সিদ্ধান্ত এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত আমাৰ ওচৰত মন্তব্য আছে তেওঁ কি কৈছে শুনাব বিচাৰিছো ইয়াত আৰু এক্টত কোনো এনআৰসিৰ শব্দ নাই এনআৰসিত থাকিলেও যাব নাথাকিলেও যাব এইখন আইনৰ লগত এনআৰসিৰ কোনো ৰেফাৰেন্সও নাই এনআৰসিৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰসিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এনআৰসিত নাম থকা মানেই তেওঁ স্বদেশী নহয় মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰসিত নাম আছে কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁৰ এনআৰসিত নাম থাকিলেও এওঁ বিদেশী এনআৰসিত নাম সোমোৱাটোৱে ভুল আছিল বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এনআৰসিখন তেওঁৰ সেফগাৰ্ড নহয় এনআৰসিত নাম থকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায় এইটো আৰু এটা বেলেগ এটা জাজমেণ্ট কিন্তু এইখন এক্টত এনআৰসি চোৱা নোচোৱা কোনো কথা নাই ডিচিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল আপোনালোকে এখন পঢ়ি ল'ব অনলি এক পেজৰ এক্ট হয় মাত্ৰ 6টা ক্লজ আছে তাত ক্লজ এটাই যে ডিচিয়ে যাকে ফৰেনাৰ্ছ বুলি ভাবে তাকে পুছবেক কৰিব পাৰে ইয়াত আৰু এক্টত কোনো এনআৰসিৰ শব্দ নাই এনআৰসিত থাকিলেও যাব নাথাকিলেও যাব এইখন আইনৰ লগত এনআৰসিৰ কোনো ৰেফাৰেন্সও নাই এনআৰসিৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰসিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এনআৰসিত নাম থকা মানেই তেওঁ স্বদেশী নহয় মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰসিত নাম আছে কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁৰ এনআৰসিত নাম থাকিলেও এওঁ বিদেশী এনআৰসিত নাম সোমোৱাটোৱে ভুল আছিল বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এনআৰসিখন তেওঁৰ সেফগাৰ্ড নহয় এনআৰসিত নাম থকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায় এইটো আৰু এটা বেলেগ এটা জাজমেণ্ট কিন্তু এইখন এক্টত এনআৰসি চোৱা নোচোৱা কোনো কথা নাই ডিচিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল আপোনালোকে এখন পঢ়ি ল'ব অনলি এক পেজৰ এক্ট হয় মাত্ৰ 6টা ক্লজ আছে তাত ক্লজ এটাই যে ডিচিয়ে যাকে ফৰেনাৰ্ছ বুলি ভাবে তাকে পুছবেক কৰিব পাৰে ইয়াত আৰু এক্টত কোনো এনআৰসিৰ শব্দ নাই এনআৰসিত থাকিলেও যাব নাথাকিলেও যাব এইখন আইনৰ লগত এনআৰসিৰ কোনো ৰেফাৰেন্সও নাই
NRCৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে